নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে দেৱালী ৰাতিপুৱাই মই ব্লগটো আৰম্ভ কৰিছোঁ, মানে দেৱালীৰ দিনা ৰাতিপুৱাই মই ব্লগটো আৰম্ভ কৰিছোঁ। আৰু আজি আৰু কাইলৈ 2 দিন মিলাই মই ব্লগটো দিম আপোনালোকক। আৰু চাবচোন শেষলৈকে আমি দেৱালীত কি কৰোঁ। দেৱালী হৈছে পোহৰৰ উৎসৱ, গতিকে সকলোৰে জীৱন যাতে পোহৰে ভৰি পৰক, সকলোৰে জীৱনবোৰ যাতে উজ্জ্বল হৈ থাকক, সদায় নাম কৰক, ভাল কাম কৰক, ভাল কাম কৰি আগুৱাই যাওক, তাৰে কামনা কৰিছোঁ। আৰু আমাকো আশীৰ্বাদ কৰিব, আমি যাতে জীৱনত ভাল কাম কৰি সফল হ'ব পাৰোঁ, সপোনবোৰ পূৰণ কৰিব পাৰোঁ, আশীৰ্বাদ কৰিব সকলোৱে। আৰু ব্লগটো শেষলৈকে চাবচোন আপোনালোকে আমি দেৱালীত কি কৰোঁ। দিনত আমাৰ অকণমান বজাৰ আছিলে, সেইকাৰণে আমি দুটাই বজাৰ কৰিব গ'লোঁ। এয়া দীপে পৰা বস্তু দাঙি ফুৰিছে। ৰাতিলৈ আমি চাকি বন্তি জ্বলালোঁ আৰু কি কৰিলোঁ আপোনালোকে চাওকচোন। সকলোবোৰ কৰি শেষ হোৱাৰ পাছত আমি ৰাতি খোৱাৰ যোগাৰ কৰিলোঁ। এয়া আছিলে মগু আৰু আজি ৰুটিৰ লগত খাম। মই মঠি আছোঁ আটা আৰু দীপে বনাই আছে মগু, গতিকে ৰাতি আহাৰ আজি এয়াই। প্ৰথমতে পিঁয়াজখিনি দি লৈছে, তাৰপিছত বিলাহীখিনি ভাজি আৰু মগুখিনি দি দিব, বইল মগুখিনি যিখিনি কুকাৰত আমি হুইচেল মৰাই লৈছিলোঁ। সকলোৱে জানে আৰু সেইকাৰণে ৰেচিপি শ্বেয়াৰ কৰি নাথাকোঁ আজি। গতিকে এয়াই আছিল আজি ৰাতিৰ আহাৰ আমাৰ। শুকান ৰুটি বনালোঁ, গ্ৰীণ চাটনি অকণমান বনালোঁ, তাৰপিছত ৰাতিপুৱাই আছিল গাহৰি অকণমান আৰু মগুৰ লগত তেনেকৈয়ে খালোঁ। আৰু আজি হৈছে ছেকেণ্ড ডে ৰাতিপুৱা, আৰু মই কৈছিলোঁ নহয় 2 দিন মিলাই মই ব্লগটো দিম বুলি। গতিকে আজি ছেকেণ্ড দিনা ৰাতিপুৱা মই ওলাই লৈছোঁ, অকণমান আইলাইনাৰ লিপষ্টিক ফুল লগাই লৈছোঁ, যিহেতু মই বেছিকৈ মেকআপ নকৰোঁ। আৰু কাপোৰ পিন্ধি ৰেডি হৈ লৈছোঁ। বলকচোন ক'ত যাওঁ মোৰ লগত। মই গ'লোঁ ৰাতিপুৱাই মন্দিৰ, আৰু মোৰ এফালে যাব লগা আছিলে, সেইকাৰণে মই খুব সোনকালে গৈছিলোঁ মন্দিৰ। আৰু তাত পূজাৰীজন নাছিলে, কিন্তু তথাপিও নিজৰ মনৰহে কথা ন, সেইকাৰণে চাকি আৰু ধূপ নিজে জ্বলালোঁ ৰাতিপুৱাই, নোখোৱা নোবোৱাকৈ গৈছোঁ যিহেতু। কালী মায়ে যাতে আপোনালোককো আমাকো সকলোকে ভালে ৰাখে তাৰে কামনা কৰিছোঁ। ৰাতিপুৱা সেৱা কৰিছিলোঁ, তথাপিও আমি ৰাতি আকৌ ওলাই আহিলোঁ। ধুনীয়াকৈ ৰাতি অহাটো এটা বেলেগ মজা। আৰু ৰাতিও ধুনীয়াকৈ আকৌ সেৱা কৰিলোঁ, প্ৰসাদ ল'লোঁ। প্ৰসাদ খাই মেলি ভাবিলোঁ আমি আকৌ হোটেলত কিবা এটা খাওঁ। তাৰপাছত খাই মেলি আমি গোটেই দুলীয়াজানখন এপাক ফুৰোঁ বুলি ভাবিলোঁ, লগতে এপাক আপোনালোককো দেখাওঁ ধুনীয়াকৈ, যিহেতু লাইট, মমৰ পোহৰ, চাকি পোহৰ সকলোবিলাকে ইমান ধুনীয়া কৰি দিছে পৰিৱেশটো। এইটো এটা দেখিছেনে, ধুনীয়াকৈ বনাইছে, কালী মা মন্দিৰ নিচিনাকৈ বনাইছে, পূজাভাগ আয়োজন কৰিছে খুব ধুনীয়াকৈ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবচোন, আৰু আমি ক'ত যাওঁ কি কৰি থাকোঁ। আমি ধুনীয়াকৈ এপাক ঘূৰিলোঁ, আৰু অলপ ঘূৰিব পাৰিলোঁ হয়, চাবলৈ থাকিলে, কিন্তু বেছি টাইম নকৰিলোঁ। ভাত পানী বনাবগৈ লাগিব সোনকালে, কাইলৈ যিহেতু দীপৰ ডিউটি আছে, সেইকাৰণে আমি ঘৰৰ ফালে আমি গুচি আহিলোঁ। আৰু
আপোনালোকে দেখিছেনে কিমান ধুনীয়া আচলতে বনাইছে আমাৰ ঘৰৰ যাবই মন যোৱা নাই আজি ইমান ধুনীয়া পৰিৱেশ যিহেতু যাবই লাগিব সেইকাৰণে এইফালে ঘৰৰ ফালে আমি সোমাইছোঁ আৰু ঘৰৰ ফালে সোমোৱা এডোখৰতে আমাৰ ডেইলি বজাৰ বুলি কয় আৰু এইটো পূজা মণ্ডপতে মই ৰাতিপুৱা সেৱা কৰিছিলোঁ আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ সজাইছে দুৰ্গা পূজাৰ নিচিনা ধুনীয়াকৈ ডাঙৰকৈ বনাইছে আৰু আমাৰ ব্লগটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব থেংক ইউ